Hello everyone, welcome to my YouTube channel. আজি ACS past year mathematics exercise 1.4 question number 5 পৰা question number 10 লৈকে আমি solve কৰিম। আগৰ ভিডিঅ'ত 1 পৰা 4 লৈকে অলৰেডি কৰি থোৱা আছে, চাই ল'ব পাৰা। তেন্তে 5 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা এতিয়া। ওপৰৰ 1 নম্বৰৰ প্ৰশ্নটোৰ প্ৰতিযোৰ সংগতিৰ ছেদন উলিওৱা। আমি 1 নম্বৰত আমি ইউনিয়ন মিলন উলিয়াইছিলে। এতিয়া 5 নম্বৰত কৈছে ছেদন মানে ইণ্টাৰছেকশ্যন। আমি 1 নম্বৰৰ কুৱেশ্যন কেইটা ছেদন উলিয়াবগে লাগে। 5 নম্বৰটো এনেকুৱা কৈছে। 1 নম্বৰৰ এখৰ মতে 5 নম্বৰটো কি কৈছে? ওপৰৰ 1 নম্বৰ প্ৰশ্নৰ প্ৰতিযোৰ সংগতিৰ ছেদন উলিওৱা। আমি ছেদন উলিয়াব লাগে। ছেদন এনেকুৱা এটা বস্তু দুই পক্ষত একে নম্বৰ থাকিব লাগিব, তাকে ছেদন বোলে। নহ'লে এতিয়া চাই লোৱা। x equal 1 3 5 y equal 1 2 3 x ছেদন y, ছেদনটো ইংলিছত ইণ্টাৰছেকশ্যন ইকুৱেল। মই অলৰেডি আগত কৈছোঁৱেই, ছেদন এনেকুৱা এটা বস্তু দুই পক্ষত একে নম্বৰ থাকিব লাগিব। এতিয়া কি একে নম্বৰ আছে দুই পক্ষত চোৱা। ইয়াতো এক আছে, ইয়াতো এক আছে, দুই পক্ষত 1 আছে, নহ'লে আমি 1টো ল'ব পাৰোঁ কমন। তাৰপিছত ইয়াতো 3 আছে, ইয়াতো 3 আছে, দুই পক্ষত 3 আছে, নহ'লে আমি কমন ল'ব পাৰোঁ 3। এইটোৱে আমাৰ 5 নম্বৰৰ 1টো। 1 নম্বৰ 2ৰ মতে 5 নম্বৰ 2টো আমি কৰিব লাগিব A ছেদন B। এতিয়া দুই পক্ষত কি কমন ল'ব পাৰি আমি চোৱা। ইয়াতো A আছে, ইয়াতো A আছে, আমি কমন ল'ব পাৰোঁ A, কমন ল'লোঁ। আৰু ইয়াত B আছে, ইয়াত B নাই, C আছে, C নাই, অকল Aটো কমন আছে দুই পক্ষত চোৱা। ইয়াতো A আছে, ইয়াতো A আছে, আমি Aটো কমন ল'লোঁ। তাৰপিছত ইয়াত মিলোৱাই নাই আৰু বেলেগ চোৱা। ইয়াত B আছে, ইয়াত B নাই, আমি তেন্তে ইয়াৰ উত্তৰটো হ'ব A। 3 নম্বৰটো চোৱা এতিয়া। 3 নম্বৰ এটো 1 নম্বৰত কি কৈছিলে? 1 নম্বৰৰ 3টো কি কৈছিলে? A ইকুৱেল x এটা স্বাভাৱিক অংকীয়া আৰু 3ৰ গুণিতক। B ইকুৱেল x এটা 6তকৈ সৰু স্বাভাৱিক অংকীয়া। নহ'লে এটি A ইকুৱেল এটা স্বাভাৱিক অংকীয়া 3ৰ গুণিতক। 3ৰ গুণিতক কৈছে। 3 গুণ 3, 3 গুণ 6, 3 3 গুণ এইকেইটা হ'ব। গুণিতক কৈছে। তেন্তে A 3 গুণে 3, 3 গুণ 6, 3 3 গুণ 9 গৈ থাকিব। Bটো হ'ব, Bটো কি কৈছিলে? x এটা 6তকৈ সৰু স্বাভাৱিক অংকীয়া। 6তকৈ সৰু কৈছে, 6তকৈ সৰু স্বাভাৱিক অংকীয়া। 1 2 3 4 5 6 এইটো ল'ব পাৰোঁ আমি। তেন্তে এতিয়া A ছেদন B ইকুৱেল হৈ যাব আমাৰ দুই পক্ষত কি কমন ল'ব পাৰোঁ? 3 কমন ল'ব পাৰোঁ, 6 কমন ল'ব পাৰোঁ, 9 কমন ল'ব নোৱাৰোঁ, 3 6 আৰু কমন ল'ব নোৱাৰি, অকল আমি 3 6 কমন ল'ব পাৰোঁ। এইটো 5 নম্বৰৰ 3। এইটো বহুত ইজি, তহঁতে নিজে কৰিবা। 4 নম্বৰ আৰু 5 নম্বৰটো হোমৱৰ্ক দিছোঁ তহঁতে নিজে কৰিবা। 5 নম্বৰ আৰু 6 নম্বৰ, 4 আৰু 5। 6 নম্বৰ কুৱেশ্যনটো কি কৈছে? যদি A ইকুৱেল 3 5 7 9 11, B ইকুৱেল 7 9 11 13, C ইকুৱেল 11 13 15 আৰু D ইকুৱেল 15 17, তেন্তে A ছেদন B। 5 নম্বৰৰ লিখিয়াকৈ কৰিব লাগিব এইটো। একে 5 নম্বৰৰ নিচিনাকৈ কৰক। 6 নম্বৰটো এইকেইটা A ছেদন B, A আৰু Bৰ ছেদন উলিয়াব লাগে। অথনিৰ নিচিনাকৈ দুই পক্ষত একে নম্বৰ থাকিব লাগে।
6 নম্বৰ একটো চাই লোৱা নহয় এ ছেডন বি উলিয়াব লাগে আমি আমাক এ দিয়া আছে 3 5 7 9 11 বি দিয়া আছে 7 9 11 13 তেন্তে আমি এ ছেডন বি ইকুৱেল দুই পক্ষত কি মিলিছে কি কমন ল'ব পাৰোঁ আমি চা কি কমন ল'ব পাৰোঁ আমি 7 কমন ল'ব পাৰোঁ দুই পক্ষত 7 আছে আমি 7 ল'ব পাৰোঁ 7টো কমন ল'ব পাৰোঁ আৰু কি কমন ল'ব পাৰোঁ 9 কমন ল'ব পাৰোঁ 9 আছে আৰু কি কমন ল'ব পাৰোঁ 11 কমন ল'ব পাৰোঁ এইটো তিনটাই কমন ল'ব পাৰোঁ চোৱা বুজিব চেষ্টা কৰা দুই পক্ষত একে নাম্বাৰ থাকিব লাগিব ইয়াতো 7 9 11 আছে ইয়াতো 7 9 11 আছে দুই পক্ষত একে নাম্বাৰ থাকিলে তাক ছেডত কয় এইটো খবৰ লয় আমি দুবাৰ লিখিব নোৱাৰিম কিন্তু 7টো দুবাৰ লিখিব নোৱাৰোঁ ইয়াতো আছে বুলি দুবাৰ লিখিব নোৱাৰোঁ আমি 9টো দুবাৰ লিখিব নোৱাৰোঁ তেন্তে এইটো 6 নম্বৰ একৰ চল 6 নম্বৰ দুইটো চোৱা বি কিমান দিয়া আছে আমাক বি ইকুৱেল 7 9 11 13 বি ইমান দিয়া আছে 6 নম্বৰত আৰু চি কিমান দিয়া আছে চি ইকুৱেল 11 13 15 কিতাপত দিয়া আছে দেই এইবিলাক তেন্তে আমি বি ছেডন চি বহুত ইজি দুই পক্ষত কমন লোৱা আমি 11 কমন ল'ব পাৰোঁ আৰু 13 কমন ল'ব পাৰোঁ দুই পক্ষত আছে ভালকৈ চোৱা 11 13 59 59 দুই নম্বৰটো হ'ল 3 নম্বৰটো চোৱা 3 নম্বৰটো কৈছে এ ছেডন চি ছেডন ডি এতিয়া তিনিটা উলিয়াব লাগে আমি এ দিয়া আছিলে আমাক 3 5 7 9 11 চি দিয়া আছিলে আমাক 11 13 15 আৰু ডি দিয়া আছিলে আমাক 15 17 এতিয়া এ ছেডন চি ছেডন ডি ইকুৱেল কি হ'ব তিনি পক্ষৰ পৰা কমন ল'ব লাগে এতিয়া আমি ইয়াত কি আছে 3 5 7 9 11 কি কমন ল'ব পাৰোঁ আমি 11 কমন ল'ব পাৰোঁ নেকি 11 ইয়াত নাই আমি 7 9 একো আমি কমন ল'ব নোৱাৰোঁ এইটো প্ৰশ্নত আমি একো কমন ল'ব নোৱাৰোঁ তেন্তে আমি এইটোক ৰিক্ত সংগতি বুলি চিন দি দিব লাগে ৰিক্ত সংগতিটো বুজাই একো নাই মানে একো নিমিলে এইটো ৰিক্ত সংগতিটো বুজায় তেন্তে এইকণ কুৱেশ্যনত অলপ আমি বেলেগকৈ উত্তৰ পালোঁ আমি তিনি পক্ষত একো মিলা অংশাই নাই তেন্তে আমি তাক ৰিক্ত সংগতি বুলি লিখি থৈ দিয়ে 4 নম্বৰটো এ ছেডন চি এ দিয়া আছিলে আমাক 3 5 7 9 11 আৰু চি দিয়া আছিলে আমাক 11 13 15 এ ছেডন চি ইকুৱেল কি কমন ল'ব পাৰোঁ 11 আছে ইয়াতো 11 আছে আমি অকল 11 কমন ল'ব পাৰোঁ দুই পক্ষত 11 আছে ভালকৈ চোৱা ইয়াতো 11 আছে ইয়াতো 11 আছে আৰু বেলেগ একো মিলা বস্তুৱে নাই এইটো 4 নম্বৰ চল্ভ এতিয়া 5 নম্বৰটো চোৱা 5 নম্বৰত দিয়া আছে বি ছেডন ডি আমাক বি দিয়া আছিলে 7 9 11 13 আৰু চি দিয়া আছিলে আমাক 11 13 দিয়ে উলিয়াব লাগে
ইয়াত হ'ব 15 আৰু ইয়াত হ'ব 17 15 17 B ছেডন D ইকুৱেল দুই পক্ষত কি মিলিছে 15 আছে 50 নাই দুই পক্ষত একোৱে মিলা নাই আমি তেন্তে এইটো অতনিৰে লিখিয়াকে লিখি দে ৰিক্ত সংগতি অতনি অলৰেডি ক'লে মই ৰিক্ত সংগতি কি A ছেডন B ইউনিয়ন C আমি আগতে B ইউনিয়ন C উলিয়াব লাগে B ইউনিয়ন C টো আগতে উলিয়াই এৰ লগত ছেডন কৰিবগে লাগে B ইউনিয়ন C আমাক B দিয়া আছিলে কিমান B দিয়া আছিলে 7 9 11 13 ইউনিয়ন C দিয়া আছিলে আমাক 11 13 15 এতিয়া চোৱা B ইউনিয়ন C উলিয়াই দিয়ক আমি 1 নম্বৰ প্ৰশ্নটো যেনেকৈ কৰিছিলে X ইউনিয়ন Y বুলি এনেকৈ কৰা ইউনিয়ন হ'লে এতিয়া আমি লিখিব পাৰোঁ 7 9 11 13 15 ইউনিয়ন ক'লে কি বুজা তহঁতে জানে মই আগতে বুজাই থৈছোঁ B ইউনিয়ন C আমি পালোঁ 7 9 11 13 15 এতিয়া এৰ লগত ছেদন কৰি দিয়া B ইউনিয়ন C আমাক দিয়া আছিলে 3 5 7 9 11 আৰু B ইউনিয়ন C আমি কিমান পালোঁ B ইউনিয়ন C আমি কিমান পালোঁ 7 9 11 13 15 ইমান পালোঁ এতিয়া আমি এইটোক ছেদন উলিয়াই দিয়া দুই পক্ষত একে নাম্বাৰ কমন লৈ দিয়া কি আমি কমন ল'ব পাৰোঁ 7 9 11 এইটো কমন ল'ব পাৰোঁ 7 9 11 7 9 11 আৰু বেলেগ একো মিলা নাই এইটো 6 নম্বৰটোৰ সলভ 7 নম্বৰটো দিয়া আছে A ছেদন D আমাক দিয়া আছিলে 3 5 7 9 11 D দিয়া আছিলে আমাক 15 17 A ছেদন D হ'ব আমাৰ ইণ্টাৰছেকশ্যন ৰিক্ত সংগতি অলপ ফাজুল লাগে মোৰ ইণ্টাৰছেকশ্যন ৰিক্ত সংগতি দুই পক্ষত একো কমন ল'ব পৰা অংকীয়াই নাই চোৱা একো কমন ল'ব পৰা অংকীয়া নাই তেন্তে এইটো হ'ব ৰিক্ত সংগতি আঠটো কি দিয়া আছে চাই লওঁ আঠত দিয়া আছে A ছেদন B ইউনিয়ন D এইটো 6 নম্বৰ নিচিনাকৈ কৰিব লাগে আগতে B ইউনিয়ন D উলিয়াই দিয়া B ইউনিয়ন D আমি উলিয়াই কিমান পাম B দিয়া আছিলে 7 9 11 13 ইউনিয়ন D দিয়া আছিলে আমাক 15 17 ইকুৱেল হ'ব আমাৰ ইউনিয়ন কৈছে 7 9 11 13 15 17 এতিয়া এৰ লগত ছেদন কৰি দিয়া A ছেদন B ইউনিয়ন D আমাক দিয়া আছে 3 5 7 9 11 আৰু B ইউনিয়ন D আমি কিমান পালোঁ B ইউনিয়ন D পালোঁ 7 9 11 13 15 17 B ৰ মান আমি পালোঁ B ইউনিয়ন D ৰ মান পালোঁ 7 9 11 13 15 17 এইটো এনেকুৱা চিন দিয়া
আমি এইটো দুয়োপক্ষত কমন ল'লে আমি পাম কি পাম 7 9 11 7 9 11 পাম 7 9 11 দুয়োপক্ষত এই অংকীয়া কেইটা আছে 9 নম্বৰত কি দিয়া আছে A ছেদন B ইউনিয়ন C আগতে এই দুটাটো আমি উলিয়াই ল'ব লাগিব তাৰপিছত এই দুটাৰ যিমান আমি উত্তৰ পাম তাত আমি ছেদন কৰিব লাগিব দুইটাৰ উত্তৰটো ছেদন কৰিব লাগিব তেন্তে এ আমাক দিয়া আছিলে 3 5 7 9 11 B দিয়া আছিলে 7 9 11 13 কি হৈছে ব্লাৰ হৈছে যে A ছেদন B আমি A Bৰ পৰা ছেদন পাম 7 9 11 7 9 11 পালো আমি A ছেদন B পালো এতিয়া B ইউনিয়ন C উলিয়াব লাগে B ইউনিয়ন C ইকুৱেল B আমাক ইমান দিয়া আছিলে 7 9 11 13 C আৰু কিমান দিয়া আছিলে C দিয়া আছে 11 13 15 তেন্তে আমি B ইউনিয়ন C কিমান পাম 7 9 11 13 15 ইমান পালো এতিয়া আমি A ছেদন B ইউনিয়ন C ইকুৱেল A ছেদন B পাইছিলোঁ আমি 7 9 11 B ইউনিয়ন C পালোঁ আমি 7 9 11 13 15 ইকুৱেল আমি এতিয়া ছেদন কৰিব গ'লে আমি পাম 7 9 11 7 9 11 এইটো পাম আমি দহ নম্বৰটো কি কৈছে A ইউনিয়ন D ছেদন B ইউনিয়ন C আমি ইউনিয়ন উলিয়াব লাগে আগতে A ইউনিয়ন D উলিয়াই লওঁ তাৰপিছত B ইউনিয়ন C উলিয়াম তাৰপিছত A ইউনিয়ন D আৰু B ইউনিয়ন C টো ছেদন কৰিমগৈ দুইটাৰ উত্তৰটো এতিয়া আমি A ৰ মান আমি দিয়া আছে 3 5 A ৰ মান ইমান দিয়া আছিলে A ৰ মান আৰু D ৰ মান দিয়া আছে 15 17 এইটো আমি ইউনিয়ন কৰিলে পাম 3 5 7 9 11 15 17 ইউনিয়ন আৰু B ইউনিয়ন C B ৰ মান দিয়া আছিলে ইমান আৰু C ৰ মান দিয়া আছিলে ইমান আমি এতিয়া ইউনিয়ন কৰিলে 7 9 11 13 15 এতিয়া A ইউনিয়ন D প্ৰশ্নত যি দিয়া আছে তাকে উলিয়াই দিম এতিয়া ইউনিয়ন C আমি A ইউনিয়ন D আমি উত্তৰ পাইছিলোঁ ইমান 3 5 7 9 11 15 17 ছেদন কৈছে B ইউনিয়ন C আমি পাইছিলোঁ ইমান 7 9 B ইউনিয়ন C 7 9 11 13 15 এতিয়া এইটো ছেদন কৰি দিয়া ছেদন কৰিলে আমাৰ দুয়োপক্ষত কি কমন ল'ব পাৰোঁ চোৱা 7 9 11 15 7 9 11 15 ল'ব পাৰোঁ আমি 7 9 11 15 7 9 11 15 7 9 11 15 দুয়োপক্ষত আছে আমি কমন ল'লোঁ 7 নম্বৰটো কি কৈছে যদি A ইকুৱেল x এটা স্বাভাৱিক অংকীয়া
বি ইকুৱেল এক্স এক্স এটা যুগ্ম স্বাভাৱিক অংকীয়া, চি ইকুৱেল এক্স এক্স এটা অযুগ্ম স্বাভাৱিক অংকীয়া আৰু ডি ইকুৱেল এক্স এক্স এটা মৌলিক অংকীয়া। এইকেইটা হ'ব চোৱা। এ ইকুৱেল এক্স এক্স এটা স্বাভাৱিক অংকীয়া, আমি এ ইকুৱেল 1 2 3 4 5 স্বাভাৱিক অংকীয়া লিখিছোঁ। আৰু বি ইকুৱেল কি কৈছে, এক্স এক্স এটা যুগ্ম স্বাভাৱিক অংকীয়া, আমি বি ইকুৱেল দিছোঁ যুগ্ম স্বাভাৱিক অংকীয়া কৈছে। 2 4 6 8 এইকেইটা যুগ্ম স্বাভাৱিক অংকীয়া আমি লিখিছোঁ, ডট ডট দিব লাগিব। আৰু চিত কৈছে এক্স এক্স এটা অযুগ্ম স্বাভাৱিক অংকীয়া, চিত আমি লিখিছোঁ অযুগ্ম স্বাভাৱিক অংকীয়া কৈছে 1 3 5 7 এইকেইটা অযুগ্ম স্বাভাৱিক অংকীয়া আৰু গৈ থাকিব লিখিছোঁ আমি চিটো। তাৰপিছত ডিটো চোৱা, এক্স এক্স এটা মৌলিক অংকীয়া, আমি ডি ইকুৱেল 1 3 5 7 মৌলিক অংকীয়া লিখিছোঁ। 7 নম্বৰ একটো দিয়া আছে এ ছেদন বি, এ হৈছে আমাৰ 1 2 3 4 5, বি হৈছে আমাৰ 2 4 6 8 ইকুৱেল, তো আমি ছেদন উলিয়াব গ'লে দুই পক্ষত কি কি মিলিছে, 2 আছে 4 আছে 6 আছে 8 আছে ডট ডট ডট, এইটো তেন্তে হ'ব বি। বি নম্বৰৰ লগত মিলিছেগে চোৱা, এ ছেদন বিটো উত্তৰটো বি নম্বৰৰ লগত মিলিছেগে 2 4 6 8 বি নম্বৰৰ লগত, এইটোৰ কাৰণে আমি বি দিলোঁ। 2 নম্বৰত কৈছে এ ছেদন চি উলিয়াব লাগে, গতিকে এ ছেদন চি ইকুৱেল, এ মানে আমি পাইছিলোঁ 1 2 3 4 5 ডট 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 ডট, এইটো এ মানে আমি পাইছিলোঁ, বি মানে আমি উলিয়াই থৈছিলোঁ ছেদন, চি মানে পাইছিলোঁ 1 3 5 7 ডট ডট ইকুৱেল, আমি ছেদন উলিয়াব গ'লে কি হ'ব, এইটো দুপক্ষত কি মিলা অংকীয়া আছে, 1 আছে 3 আছে 5 আছে 7 আছে, তেন্তে আমি এইটো লিখিব পাৰোঁ, এইটো কোনটো লগত মিলিছে, ডিৰ লগত মিলিছে 1 3 5 7 চোৱা, ডিটো আছিলে 1 3 5 7 ডিৰ লগত মিলিছে। 3 নম্বৰত দিয়া আছে এ ছেদন ডি, এ আমি উলিয়াইছিলোঁ 1 2 3 4 5 ডট 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 ডট, ছেদন কৈছে, আৰু ডি আমি পাইছিলোঁ 1 3 5 7 ডট ডট, আমি ছেদন উলিয়াব গ'লে 1 3 5 7 ডট ডট ডট, ইয়াতো আমি পাইছোঁ ডি, ডিৰ লগত মিলিছে 1 3 5 7 ডিৰ লগত মিলিছে। এতিয়া পৰটো চোৱা, পৰটো বি ছেদন চি, এতেকে বি ছেদন চি ইকুৱেল, বি পাইছিলোঁ আমি 2 4 6 8 ডট 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 ডট, ছেদন চি পাইছিলোঁ আমি 1 3 5 7 ডট ইকুৱেল, দুই পক্ষত কি কি মিলিছে, 2 4 1 2 3 2 4, এইটো যুগ্ম কৈছে, এইটো মৌলিক কৈছে, তেন্তে এইটো ৰিক্ত সংগতি হ'ব, একো নিমিলে, একটাও মিলা অংকীয়া নাই দুই পক্ষত। 5 নম্বৰটো চোৱা, বি ছেদন ডি,
বি পাইছিলোঁ আমি 2 4 6 8 ডি পাইছিলোঁ আমি 1 1 3 5 7 ইয়াতো একেই হ'ব আগৰ নিচিনাকে চি ছেডন ডি উলিয়াব লাগে চি আমি পাইছিলোঁ 1 3 5 7 ডট 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 আৰু ডি পাইছিলোঁ 2 3 5 7 sorry 1 দুইটাতে একে সবটো হ'ব নহ'লে 1 3 5 7 সবটো 8 নম্বৰ কুৱেশ্যনটো কি কৈছে তলৰ কোনযোৰ সংগতি অসংযুক্ত এগত দিয়া আছে 1 2 3 4 আৰু x x এটা স্বাভাৱিক অংকীয়া আৰু পৰ ক্লজ 6 পৰ ক্লজ x ক্লজ 6 টো হ'ব পৰ 5 6 তিনিটা থাকিব পৰ 5 6 আৰু 1 2 3 4 ইয়াৰ ছেদনটো উলিয়াব গ'লে আমি পাম পৰ পাম তেন্তে এইটো সংযুক্ত যদি নাপালোহেঁতেন এইটো অসংযুক্ত হ'লেহেঁতেন এতিয়া দুইটো চোৱা এ ই আই অ' ইউ আৰু চি ডি ই এফ ইয়াত ছেদন উলিয়াব গ'লে আমি ইটো পাম তেন্তে এইটো সংযুক্ত যদি নাপালোহেঁতেন অসংযুক্ত 3 নম্বৰটো কি কৈছে চোৱা এক্স এক্স এটা যুগ্ম অখণ্ড অংকীয়া আৰু এক্স এক্স এটা অযুগ্ম অখণ্ড অংকীয়া যুগ্ম আৰু অযুগ্ম কেতিয়াও মিলিবই নোৱাৰে তই ছেদন উলিয়াব গ'লে ৰিক্ত সংগতি পাবি ইয়াত যুগ্ম হৈছে 2 4 6 8 অযুগ্ম হৈছে 1 3 5 7 এইটো দুই পক্ষত একটাও তই কমন ল'ব নোৱাৰি তেন্তে এইটো অসংযুক্ত তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম